শিৱসাগৰৰ যিটো কাণ্ড হ'ল এই কাণ্ডটো গৰিহণাৰ যোগ্য, কিন্তু যিটো বিষয় লৈ পিনে আপোনাৰ সংগ্ৰামটো এটা পৰ্যায়লৈ আহিছিল, সেই বিষয়টোৰ পৰা যদি আমি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন চৰকাৰে গ্ৰহণ কৰি গৃহীত কৰাৰ পৰ্যায়লৈ যদি এটা গণসংগ্ৰামৰ ৰূপলৈ লৈ গ'লোহেঁতেন, তেতিয়াহ'লে হয়তো খিলঞ্জীয়া মানুহে যিটো অস্তিত্ব শংকাত ভুগিছে সেই শংকাৰ পৰা মুক্ত হোৱাৰ এটা পথ আমি পালোহেঁতেন। কিন্তু বৰ্তমান দেখিছোঁ এই সংগ্ৰামটো এটা বেলেগ পথলৈ গতি কৰিছে, যিটো পথলৈ গতি কৰাৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপিহে লাভান্বিত হৈছে। সেই বস্তুটো আমি এতিয়া দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাটো এটা অভিশাপ হিচাপে পৰিগণিত হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যদি আমি চাবলৈ যাওঁ, তেওঁ 23 বছৰীয়া যিটো ৰাজনৈতিক কাৰ্যকাল, 23 বছৰীয়া ৰাজনৈতিক কাৰ্যকালত তেওঁ ৰাজনৈতিকভাৱে কেতিয়াও সফল হ'ব পৰা নাই। তেওঁ পৰিয়ালকেন্দ্ৰিক যি ব্যৱসায় ক্ষেত্ৰতে সফল হৈছে। গতিকে অসমৰ আটাইতকৈ এজন ব্যৰ্থ ৰাজনৈতিক নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মা ভৱিষ্যতে চিহ্নিত হ'ব।